আপুনিতো ছিংগাপুৰতে আছে। হয় হয়। কওকচোন জুবিন গাৰ্গৰ কেছটো আপোনালোকে কি মানে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, একজেক্টলি কি হৈছিল এইটো? জুবিন গাৰ্গৰ মৃত্যুক লৈ এটা ফোন কল আচলতে ভাইৰেল হৈ পৰিছে আৰু সেই ফোন কলটো ছিংগাপুৰৰ পৰা আহিছে আৰু ছিংগাপুৰৰ সেই ব্যক্তিজনে কি কি কথা কৈছে আপোনালোকক ফোন কলটো মই লগাই দিম, এতিয়া শুনিবলৈ পাব। কিন্তু তাৰ আগতে গম পাই লওক যে এই ঘটনাটো দিনৰ প্ৰায় 2টামান বজাতে সংঘটিত হৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন গাৰ্গ তালৈ গৈছিল আৰু প্ৰথমতে পেৰাগ্লাইডিং কৰিছিল বুলি কথাটো ওলাইছিল, কিন্তু তাৰ পিছতে স্কুবা ডাইভিং বুলি গম পোৱা গৈছে। সাগৰৰ তলি চাবলৈ যায়, অক্সিজেন ইত্যাদি পিঠিত থাকে বা তেনেকুৱা ধৰণৰ সাজ পোছাক লৈ। আৰু কাষত যিখন ফটো আপুনি দেখি আছে, দুইখনেই হৈছে জুবিন গাৰ্গৰ। এখন হ'ল শেষৰখন ফটো, যিখনত তেওঁ আঙুলিৰ এনেকে বিউটিফুল এনেধৰণে দেখাই আছে, আৰু ইখন হ'ল তেওঁ যেতিয়া হৃদৰোগত হয় শ্বাসক্ৰিয়া বন্ধ হৈ গ'ল, তেতিয়া তেওঁক তলৰ পৰা তুলি অনাৰ এয়া দৃশ্য। কিন্তু মই ফোন কলটো লগাই দিছো, প্ৰথমতে শুনি লওক কি কি আলোচনা হৈছে, জুবিন গাৰ্গৰ নৰ্থৰ দেশ ক'ত ৰখা হৈছে, কি কথা, এই গোটেইখিনি কথাই আপোনালোকে গম পাব এই ফোন কলটোত। শুনকচোন, মই লগাই দিছো। তেখেতে মানে অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত এনেকে মিলি স্কুবা ডাইভিং কৰিব গৈছিলে, ঠিক হয় আছে। হয় তো স্কুবা ডাইভিং কৰিব যাওঁতে তাৰপিছত ডাইভটো মৰাৰ পাছতে বোলে তেওঁ মানে অলপমান উশাহৰ প্ৰব্লেম আহিলে বুলিছে। আৰু যেতিয়া উশাহৰ প্ৰব্লেম আহিলে মেনেজাৰ চেনেজাৰ চব আছিলে লগতে। তাৰপিছত তেওঁলোকে আনি CPR দিলে, CPRটো দি পেলাই লগে লগে হস্পিটেল লৈ গ'ল, ছিংগাপুৰ জেনেৰেল এখন কি হস্পিটেল। হয় তাতে গৈ পাওঁতে মানে এতিয়া মানে দুটা কথা কৈছে যে ICUত সোমোৱাইছিলেগে, কিন্তু সোমোৱাৰ পাছত কৈছে কিছুমানে কৈছে যে ব্ৰড ডেডে আছিলে মানে তেখেত। দুটা বস্তুৱে মানে মানে ধৰি লওক খুব সংকটজনক অৱস্থাত নিছিলে আৰু নিওঁতেও। হয়। ছিংগাপুৰত গৈ তেখেতে ক'ত আছিলে? এতিয়া খালি তেখেত তেখেত আছিলে আপোনাৰ ৰ'ব দেই, পেন পেচিফিক বুলি এখন হোটেলত আছিলে, পেন পেচিফিক। হয়, এতিয়াও ফোন কলটো শেষ হৈ যোৱা নাই, পিছৰ অংশটো মই লগাই দিম, এতিয়া আপোনালোকে শুনিব ইয়াৰ পিছৰ অংশটোত কি কথা কৈছে। হয়, তেখেত ছিংগাপুৰত আছে। অনুজ কুমাৰ বৰুৱা বুলি এজন ব্যক্তি আৰু এজন সাংবাদিকে তেওঁলৈ ফোন কৰি আচলতে এই কথাখিনি পাতিছে। আমি তাৰ ক্ৰিয়দাংশ লগাই দিছো, আচলতে কি পাতিছে আৰু কি ঘটিছে, কেতিয়া সংঘটিত হৈছিল, কিমান সময়ত, আৰু জুবিন গাৰ্গৰ লগত সেইখিনি সময়ত কোন কোন আছিল। শান্তনু শৰ্মা, হয় শান্তনু বোলা ব্যক্তিজন আছিল নেকি, এনেকুৱা ধৰণৰ কথা আহি পৰিছে। হয়, শ্যামকানু মহন্ত, আচলতে যাৰ নাম শ্যামকানু মহন্তৰ লগত আছিল, এই কথাখিনিও তাত আলোচনা হৈছে। আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টম কেতিয়ালৈ কৰিব, এই কথাখিনিও আলোচনা কৰা হৈছে। গতিকে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠানটো তাত অনুষ্ঠিত হৈছিল আৰু জুবিন গাৰ্গৰ অহা কালিলৈ আচলতে প্ৰগ্ৰেম আছিল, এই কথাখিনিও গম পোৱা গৈছে। কিন্তু সেইখিনি সময়তে জুবিন গাৰ্গ আৰু তেওঁৰ যিটো গ্ৰুপ আছিল, এই গ্ৰুপটোক লৈ আচলতে স্কুবা ড্ৰাইভিং কৰিবলৈ গৈছিল আৰু এই ড্ৰাইভিং কৰিবলৈ যাওঁতে এই অঘটনটো ঘটে, যিটো আমি মুঠেই কামনা কৰিব নোৱাৰো। কিন্তু আপোনালোকে ফটোবোৰত দেখিছে যে প্ৰকৃততে কি হৈছে, কেনেকৈ জুবিন গাৰ্গক তুলি অনা হৈছে। আৰু সাগৰৰ তলিত শেষৰখন ফটোও দেখিছে আপোনালোকে, কেনেকৈ তেওঁ হাতেৰে আঙুলিৰে ইচাৰা দিছে, আচলতে সংকেত দিছে, খুব ধুনীয়া এনেকে ধৰণে। ঠিক আছে, ইয়াৰ পিছৰ অংশটো মই লগাই দিছো, আপোনালোকে শুনকচোন কি কথা পাতিছে তেওঁলোকে। আপুনি কামৰূপ শ্যামকানু মহন্তৰ কথাই কৈছে চাগে, নহয় জানো? হয় হয়, আছিল নেকি তেখেত নাই, তেখেতৰ বিজনেছ মিট এখন চলি আছিলে, আমি তাতহে আছিলো। হেল্ল', জুবিনৰ প্ৰগ্ৰেম কেতিয়া আছিলে? আজি জুবিনদাৰ প্ৰগ্ৰেম আছিলে কাইলৈ আছিলে প্ৰগ্ৰেম। আৰু জুবিন গাৰ্গৰ লগত আৰু কোন কোন গৈছিল? আমি কানুদালৈ যেতিয়া ফোনটো আহিছে তেতিয়া সিদ্ধাৰ্থই কৰিছিলে। সিদ্ধাৰ্থ মানে মেনেজাৰজনে কৰিছিলে, কান্দি মানে তেখেতে ফোন কৰিছে যে কিবা এটা হ'ল বুলি এনেকে। আমিতো মানে অভাৰ হিয়াৰ কৰিছো আৰু মানে এনেকে চাইডৰ পৰা, কাৰণ সেইখন মিটিংখন চলি আছিলে তেতিয়া। তাৰপিছত আৰু তেতিয়াই কৈছে যে আমি হস্পিটেল নি আছো, এইবিলাক মানে গম পালো আমি তেনেকে। তাৰপিছত পাই কিন্তু সেই 2:30মান বজাতে চাগে ঢুকাইছে, 2:30মান মানে ইণ্ডিয়ান সময়ৰ 2:30মান বজাতে তেখেতৰ হেৰি হৈছে বুলি মানে কৈছে আৰু মানুহবোৰে। এতিয়া তেওঁ নশ্বদেহ ক'ত আছে? তেওঁ নশ্বদেহ ক'ত আছে এতিয়া? এতিয়া হস্পিটেলতে অটপচিৰ কাৰণে নিছে, আৰু কি কয়, এতিয়া কিন্তু কানাডাত এতিয়া তাতে আছে, হস্পিটেলতে আছে এতিয়া। হয়, ছিংগাপুৰৰ পৰা অনুজ কুমাৰ বৰুৱাই আচলতে এই তথ্যখিনি আগবঢ়াইছে, এই ডাটাখিনি আগবঢ়াইছে ফোন কলত। আচলতে আপোনালোকে শুনিলে যে বৰ্তমান সময়ত জুবিন গাৰ্গৰ নৰ্থৰ দেশ ক'ত ৰখা হৈছে আৰু কেনেকৈ ৰখা হৈছে। আচলতে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে এতিয়া ব্যৱস্থা কৰি থকা হৈছে আৰু মৰণোত্তৰ
পৰীক্ষা কৰাৰ পিছতহে আচলতে অসমলৈ পঠোৱা হ'ব। কেতিয়ালৈ পঠোৱা হ'ব এইখিনি এতিয়ালৈকে নিশ্চিত হোৱা নাই। কিন্তু অসমৰ পৰা গৰিমা গাৰ্গ, জুবিন গাৰ্গৰ পৰিবাৰ তেওঁ যোৱা কথা আছিল আৰু যোৱাৰ কাৰণে গোটেইখিনি যা যোগাৰো কৰা হ'ল। কিন্তু বৰ্তমান সময়ত জানিব পৰা গৈছে যে গৰিমা গাৰ্গ এতিয়া যোৱাটো কেঞ্চেল কৰিছে, কিয়নো আশা কৰা হৈছে যে নিশাই জুবিন গাৰ্গৰ নৰেশ্বৰ দে আহি গুৱাহাটীত উপস্থিত হ'বহি, এয়াৰ এম্বুলেন্সে তেওঁক লৈ আহিব, এনেধৰণৰ কথা হৈছে। কিন্তু বৰ্তমান সময়ত অসমৰ ৰাইজ আচলতে জাঙুৰ খাই উঠিছে। কিয় জাঙুৰ খাই উঠিছে? বহু এনেকুৱা ব্যক্তি আছে যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰি তেওঁলোকে ব্যৱসায় কৰে, এনেকেও আচলতে অভিযোগ উঠিছে। আৰু তেনেধৰণৰ দুই এজন মানুহৰ নামো আচলতে উল্লেখ হৈছে আৰু ফোন কলটোত এজনৰ ব্যক্তিৰ নামো সুধিছেও মিডিয়াৰ পৰা। গতিকে এই এছাম ব্যক্তিয়ে জুবিন গাৰ্গক এনেকৈ লৈ ফুৰিছিল নেকি, এনেকেও আচলতে প্ৰশ্ন উঠিছে। আৰু জুবিন গাৰ্গৰ বয়স এতিয়া বৰ্তমান সময়ত হৈছিল 52 ইয়াৰ্ছ। 52 ইয়াৰ্ছত তেওঁৰ আচলতে দৈহিকভাৱে তেওঁ যথেষ্ট দুৰ্বল আছিল আৰু সকলো সময়ত তেওঁ সুস্থ হৈ নাথাকে, বিভিন্ন সময়ত তেওঁৰ গা বেয়া হয়। গতিকে তেওঁক ডক্টৰে ৰেষ্ট ল'বলৈ কোৱা হৈছিল আৰু তেনে স্বত্বত তেওঁক যে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল, এইটোত আচলতে ৰাইজে সুখী হ'ব পৰা নাই, অসমৰ ৰাইজে সুখী হ'ব পৰা নাই। কিয়নো জুবিন গাৰ্গ অসমৰ সম্পদ, অসমৰ হাৰ্টথ্ৰব বুলি কোৱা হয়। কিন্তু এই জুবিন গাৰ্গক যে কোনোবাই এনেধৰণে মটিভেট কৰি লৈ গৈছিল, এই কথাখিনি আচলতে ৰাইজে অকণমান বেয়া পাই আছে। আৰু বিশেষকৈ দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ লগত জেনেৰেলি তেখেতৰ পৰিবাৰ গৰিমা গাৰ্গ আচলতে যায়। কিন্তু এইবাৰ দেখা পোৱা নগ'ল গৰিমা গাৰ্গ আচলতে যোৱাটো। গৰিমা গাৰ্গক আচলতে কিয় নিয়া নহ'ল? হয়তো গৰিমা গাৰ্গে নিজেও নাযাওঁ বুলি ক'ব পাৰে, আমিতো সেইটো গম নাপাওঁ। কিন্তু গৰিমা গাৰ্গ থকা হলে হয়তো এনেকুৱা দুঃসাহসিক এনেকুৱা ধৰণৰ কাম নকৰিলে হয় হয়তো জুবিন গাৰ্গে। এনেকুৱা ধৰণৰ দুঃসাহসিক কাম কৰাৰ কাৰণেই আজি যে আমি এই মৰমৰ শিল্পীজনক হেৰুৱাবলগীয়া হ'ল, এইটো সত্য হৈ পৰিছে। গতিকে এনেকুৱা ধৰণৰ দুঃসাহসিক কাম নকৰিলে হয় যদি গৰিমা গাৰ্গ লগত থাকিল হয়। ঠিক আছে দিয়ক, খুব সোনকালে হয়তো জুবিন গাৰ্গৰ নৰেশ্বৰ দে আহি আমাৰ অসমত উপস্থিত হ'ব আৰু অসমৰ কাৰণে বহুত এটা দুখৰ বিষয়।